আজি মই আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰৰ কেনেকৈ এডমিশ্যন কৰিব লাগিব, এডমিশ্যন কৰিবলৈ কি ডকুমেণ্ট লাগিব, লগতে কেতিয়াৰ পৰা তোমালোকে স্কুল বা কলেজত এডমিশ্যন কৰিব পাৰিবা। সকলো কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো ভালদৰে চোৱা। তোমালোকে AACB বোৰ্ডৰ দিয়া ইম্পৰ্টেণ্ট ডেটবোৰ চোৱা। ইয়াত কৈছে তোমালোকৰ 12 তাৰিখৰ পৰা 22 তাৰিখলৈ দৰ্পণ পৰ্টেল অনলাইন হ'ব। আৰু 22 তাৰিখৰ পৰা 24 তাৰিখলৈ কলেজৰ পৰা মেৰিট লিষ্টত আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব। মেৰিট লিষ্টখন 25 তাৰিখে পাব্লিছ কৰিব 10 বজাত। 25 তাৰিখৰ পৰা 27 তাৰিখলৈ এডমিশ্যন অফাৰ একচেপ্ট কৰিব লাগিব। ধৰা তুমি 3খন কলেজ অনলাইন কৰিছা, 2খন কলেজত তোমাক এডমিশ্যন কৰাৰ কাৰণে অফাৰ দিলে, তেতিয়া তুমি যিখন কলেজত নাম ভৰ্তি কৰিবা সেইখন কলেজৰ অফাৰ একচেপ্ট কৰিব লাগিব। এইবোৰ সকলো কাম কৰাৰ পিছত 28 তাৰিখৰ পৰা 8 মে'লৈ কলেজ এডমিশ্যন আৰম্ভ হ'ব। লগতে মই এডমিশ্যন ৰিলেটেড বহুতো PDF ডেছক্ৰিপশ্যন বক্সত লিংক দি দিছোঁ, তাত গৈ চাই ল'বা। এতিয়া আহক এডমিশ্যন কৰিবলৈ কি ডকুমেণ্ট লাগিব। তোমালোকে এইবোৰ ডকুমেণ্ট জমা দিব লাগিব, যেনে দৰ্পণ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, মেট্ৰিক পৰীক্ষাৰ এডমিট আৰু মাৰ্কশ্বিট, নিজৰ আৰু মা-দেউতাৰ আধাৰ কাৰ্ডখন লাগিব, ৰেচন কাৰ্ড বা ইনকাম চাৰ্টিফিকেট, এই দুটাৰ যিকোনো এটা দিব লাগিব। ইয়াৰ পিছত বেংকৰ পাছবুকখন দিব, আপাৰ ID লাগিব, তাৰপিছত আপোনাৰ পাছপৰ্ট সাইজ ফটো 2 কপি আৰু শেষত কাষ্ট চাৰ্টিফিকেট লাগিব। ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব। ভাল লাগিলে শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৈতে জড়িত হৈ থাকক।